নমস্কাৰ অসমীয়া নাটক কাকতখনৰ এটা প্ৰশ্ন উত্তৰ দিব লৈছো ৰুক্মিণী হৰণ নাটত কি ৰসৰ সমাৱেশ ঘটিছে আলোচনা কৰক বা ৰুক্মিণী হৰণ নাটৰ ৰস সৃষ্টি সম্পৰ্কে এটি আলোচনা আগবঢ়াওক বা ৰুক্মিণী হৰণ নাটত যি শৃংগাৰ ৰসৰ প্ৰকাশ ঘটিছে দৰাচলতে সেয়া কৃষ্ণৰতি নিমজ্জিত ভক্তি ৰসৰহে চানেকি ব্যাখ্যা কৰক এনে ধৰণৰ প্ৰশ্ন আহিলে আপোনালোকে এটো লিখিব পাৰিব উত্তৰ লিখিব বা অংকীয়া নাটত কেনে ধৰণৰ ৰস বিলাক দেখা পোৱা যায় তাৰ ওপৰত আহিলে লিখিব পাৰিব উত্তৰ লিখিব মহাপুৰুষ শংকৰদেৱৰ দ্বাৰা ৰচিত ৰুক্মিণী হৰণ নাটত সংস্কৃত নাটকত থকাৰ দৰে শৃংগাৰ বীৰ কৰুণ হাস্য ৰৌদ্ৰ অদ্ভুত ভয়ানক বিভৎস শান্ত আদি 9 বিধ ৰসৰ সমাৱেশ ঘটিছে অৱশ্যে এই সকলো ৰসৰ অন্তৰালত ভক্তি ৰসৰ প্ৰবাহ ৰুক্মিণী হৰণ নাটত ফলগুধাৰাৰ দৰে প্ৰবাহিত হৈ আছে নাটখনত শৃংগাৰ হাস্য কৰুণ বিভৎস অদ্ভুত আদি ৰস ভক্তি ৰসৰ সহায়ক হিচাপে বিভিন্ন পৰিস্থিতি আৰু ঘটনা প্ৰবাহৰ মাজেৰে প্ৰকাশ ঘটিছে শৃংগাৰ ৰস ৰুক্মিণী হৰণ নাটত শৃংগাৰ ৰসৰ প্ৰকাশ ঘটিছে অৱশ্যে ৰুক্মিণীৰ কৃষ্ণৰ সৈতে মিলনৰ বাঞ্ছাত যি শৃংগাৰ ৰসৰ প্ৰকাশ ঘটিছে দৰাচলতে সেয়া কৃষ্ণৰতি নিমজ্জিত ভক্তি ৰসৰহে চানেকি কৃষ্ণ ৰুক্মিণীয়ে পৰস্পৰৰ ৰূপ গুণৰ কথা শুনি দুয়োৰ প্ৰতি আকৃষ্ট হৈ পতি পত্নী ৰূপে পাবলৈ ইচ্ছা কৰিছে নাটখনত কৃষ্ণ ৰুক্মিণীয়ে ইজনে সিজনক পোৱাৰ যি দুব্বাৰ বাসনা প্ৰকাশ ঘটিছে তাৰ মাজেৰে ৰতি ভাৱ প্ৰকাশিত হৈছে এই ৰতি ভাৱৰ দ্বাৰাই নাটখনত শৃংগাৰ ৰসৰ সৃষ্টি হৈছে কিন্তু ঈশ্বৰক আশ্ৰয় কৰি ৰতি ভাৱৰ উদয় হ'ব নোৱাৰে বাবে যি শৃংগাৰ ৰস সৃষ্টি হৈছে সেয়াও প্ৰকৃততে ভক্তি ৰসহে কৃষ্ণ ৰুক্মিণীৰ প্ৰেমক বৈষ্ণৱসকলে কৃষ্ণৰতি আখ্যা দিছে কিয়নো এই প্ৰেম লৌকিক নহয় অলৌকিক কাৰণ ৰুক্মিণীয়ে কৃষ্ণক স্বামী ৰূপে পাবলৈ ইচ্ছা কৰিছে যদিও তেওঁক জগতৰ ঈশ্বৰ স্বৰূপেহে জ্ঞান কৰিছে বীৰ ৰস ৰুক্মিণী হৰণ নাটত বীৰ ৰসৰো সমাৱেশ ঘটিছে নাটখনত ৰুক্মবীৰৰ দম্ভালি শিশুপাল জৰাসন্ধ আদিৰ দপ্ৰ কৃষ্ণই ৰুক্মিণীক হৰণ কৰা আৰু যুদ্ধত বিৰোধী বীৰসকলক পৰাজিত কৰা আদিত বীৰ ৰস প্ৰবাহিত হৈছে কিন্তু নাটকখনত এই বীৰ ৰসৰ মাজেৰে ভগৱানৰ বন্দনা প্ৰকাশে এই বীৰ ৰসক ভক্তি ৰসলৈ পৰ্যবেক্ষিত কৰি তুলিছে নাট্যকাৰ শংকৰদেৱে কৰুণ ৰসৰ সমাহাৰো ৰুক্মিণী হৰণ নাটত পৰিলক্ষিত হয় বিশেষকৈ ককায়েক ৰুক্মবীৰে ৰুক্মিণীক কৃষ্ণৰ পৰিৱৰ্তে শিশুপাললৈ বিয়া দিব লোৱা সময়ত আৰু অকলশৰীয়া কৃষ্ণক বিৰোধী ৰজাসকলে আক্ৰমণ কৰিবলৈ লোৱা সময়ত ৰুক্মিণীৰ মনত যি দুখ বেদনা শংকাই দেখা দিছে সেয়াই পাঠকৰ মনত কৰুণ ৰসৰ সঞ্চাৰ কৰে হাস্যৰস ৰুক্মিণী হৰণ নাটত হাস্যৰসৰো সমাৱেশ ঘটিছে নাটখনত বেদনিধি আৰু ব্ৰহ্মাৰ চৰিত্ৰৰ মাজেৰে হাস্যৰসৰ প্ৰকাশ ঘটিছে অৱশ্যে এই হাস্যৰসৰ মাজেৰেও ভক্তিৰসৰ প্ৰবাহৰ স্ফুৰণ পৰিলক্ষিত হয় বিভৎস ৰস ৰাজসভাত ৰুক্মিণীৰ ৰূপলাৱণ্য দেখি কামবানত মূৰ্ছা যোৱা ৰজাসকলৰ আচৰণ আদি কিছু ঠাইত ৰুক্মিণী হৰণ নাটত বিভৎস ৰসৰ প্ৰকাশ ঘটিছে এনেদৰে চালে দেখা পোৱা যায় যে ৰুক্মিণী হৰণ নাটত প্ৰায়বোৰ ৰসৰে সমাৱেশ ঘটিছে কিন্তু এই সকলোবোৰ ৰসৰ মাজতে ভক্তি ৰসৰ প্ৰবাহ পৰিলক্ষিত হয় নাটখনত কৃষ্ণৰ মাহাত্ম্য প্ৰকাশ কৰিবলৈ গৈ শংকৰদেৱে বিভিন্ন ৰসৰ সহায় লৈছে যদিও সকলো ৰসেই পৰিণতিত ভক্তি ৰসৰ নিৰ্মল সাগৰত নিমজ্জিত হৈছে এনেদৰে আপোনালোকে লিখিব এইটো আপোনালোকৰ 5 নম্বৰীয়াও আহিব পাৰে এনেধৰণৰ প্ৰশ্ন উত্তৰৰ বাবে এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব নতুনকৈ অহাসকলে আৰু সকলো ধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ পাবৰ কাৰণে এই চেনেলৰ মেম্বাৰশ্বিপ লৈ ল'ব আৰু ভিডিঅ'টো কেনেকুৱা হৈছে লাইক কমেণ্ট কৰি জনাই উৎসাহিত কৰিব বুলি আশা ৰাখি আজিলৈ আহোঁ ধন্যবাদ